আজমলৰ মহানুভৱতা বানাক্ৰান্তৰ মাজত বিলালে ২.৫ কোটি টকাৰ সামগ্ৰী। কান্দি কান্দি কলে বানাক্ৰান্তৰ দুৰ্দশাৰ কথা। কেন্দ্ৰৰ পৰা দাবী কৰিলে ১০,০০০ কোটি টকাৰ পেকেজ। সংখ্যালঘুৰ ত্ৰাণকৰ্তা হিচাপে চৰ্চিত বিধায়ক মৌলানা বদৰুদ্দিন আজমলে এইবাৰ বানাক্ৰান্ত সংখ্যাগুৰুৰ ওচৰত থিয় দি সহায়ৰ হাত আগবঢ়ালে। উজনিৰ ৩খন জিলাত হোৱা ভয়াৱহ বানত ক্ষতিগ্ৰস্ত লোকৰ কাষত থিয় দি আজমলে ২.৫ কোটি টকাৰ সাহায্য আগবঢ়ালে। কেৱল সেয়াই নহয়, প্ৰয়োজন হলে তেওঁ ৫-১০ কোটি টকা খৰচ কৰিবলৈ সাজু আছে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। আজমলে অবিৰতভাৱে বান সাহায্য আগবঢ়াই যাব, এই কথা সদৰি কৰিলে খোদ বিন্নাকান্দি সমষ্টিৰ বিধায়কগৰাকী। AIUDFৰ সভাপতি তথা প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমলে শনিবাৰে দিছপুৰৰ চৰকাৰী আৱাসত এখন সংবাদমেল সম্বোধন কৰি উজনিৰ বান পৰিস্থিতি সন্দৰ্ভত নিজৰ মনৰ ভাৱ ব্যক্ত কৰে। নিজে প্ৰত্যক্ষ কৰা বান পৰিস্থিতিক লৈ আৱেগিক হৈ পৰা আজমলে কান্দি কান্দি সংবাদমেল সম্বোধন কৰে। বানত ক্ষতিগ্ৰস্ত উজনিৰ হিন্দু লোকসকলৰ দুৰ্দশাৰ কথা সদৰি কৰি আজমলে সকলো প্ৰকাৰৰ সহযোগিতা কৰাৰ কথা ব্যক্ত কৰে। উজনিত বান সাহায্য আগবঢ়াই তেওঁ বিশেষভাৱে চৰ্চালৈ আহিছে। বিশেষকৈ আজমলৰ বদান্যতা বিশেষভাৱে চৰ্চিত হৈছে। হিন্দু লোকসকলৰ মাজতো আজমলৰ বিশেষ জনপ্ৰিয়তা দেখিবলৈ পোৱা গৈছে। অৱশ্যে ৰাজনীতিৰ ঊৰ্ধ্বত অৱস্থান কৰি মানৱীয়তাৰ দৃষ্টিভংগীৰে আজমলে বানাক্ৰান্তৰ কাষত থিয় দিয়াৰ কথা সদৰি কৰিছে। সংবাদমেলত উজনিৰ বান পৰিস্থিতি অত্যন্ত বেদনাদায়ক বুলি সদৰি কৰি আজমলে কয়, মহাদুৰ্যোগৰ এই সময়ত জাতি ধৰ্মৰ কথা নাই, সকলোৱে আৰ্তজনক সহায় কৰা উচিত। সকলোৱে নিজৰ সামৰ্থ্য অনুসৰি সহায়ৰ হাত আগবঢ়াওক। আজি ফূৰ্তি কৰাৰ সময় নহয়। উজনিৰ বানত মানুহৰ পৰিস্থিতি দেখি চকু পানী ওলাই আহে। কেমেৰাৰ সন্মুখত চকু পানী মচি আজমলে কয়, বান প্ৰভাৱিত এলেকাত খোৱা পানী নাই, মহিলাৰ বাবে টয়লেটৰ ব্যৱস্থা নাই। কালি মই ১ লাখ খোৱা পানীৰ বটল দিছো, লগতে মহিলাসকলৰ বাবে ৰেডিমেড ১০,০০০ টয়লেটৰ ব্যৱস্থা কৰিব দিছো। বিপদৰ এই সময়ত এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নালাগে। বহু মানুহে মোক যাবলৈ মানা কৰিছিল, কিন্তু তথাপি মই গৈছো। মানুহে মোক গামোচা পিন্ধাই আদৰণি জনাইছে। আগতে মোক বহু মানুহে চিনি নাপাইছিল, যোৱা ৩ দিনত মোক বহু মানুহে চিনি পাইছে। এটা এক্সাম্পল আছে যে মুছলমান হিন্দু কোনো বস্তু দেখা নাই, মানৱ জাতি আছে তাত। বদৰুদ্দিনক বহুত মানুহে নিচিনে, এই ২-৩ দিনৰ কাৰণে লাখ লাখ মানুহ চিনি পাইছে। এতিয়ালৈ ২.৫ কোটি টকা খৰচ কৰিছো আৰু বহু টকা আহি আছে। মৌলানা বদৰুদ্দিন আজমলে পুনৰ কয়, কালি বহু মানুহে মিলি ৭০ লাখ টকা পঠাইছে। বানত ক্ষতিগ্ৰস্ত হোৱা নামঘৰ নিৰ্মাণৰ বাবে ২৫ লাখৰ পৰা ৫০ লাখ টকা খৰচ কৰিম। ১-১.৫ লাখ টকা যিমান টকা লাগে একো ক্ষতিগ্ৰস্ত নামঘৰত দিম। ইতিমধ্যে টকা দিয়াৰ কাম আৰম্ভ কৰিছো। সেইদৰে ঘৰৰ মেৰামতিৰ বাবে ৫-ৰ পৰা ২০,০০০ টকা দিম। ঘৰ মেৰামতিৰ বাবে এতিয়ালৈকে ৫০খন আবেদন আহিছে। ক্ষতি অনুসৰি ঘৰৰ বাবে টকা দিয়া হ'ব। আনহাতে বানত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ অৱস্থা দেখি পুনৰ আৱেগিক হৈ পৰা আজমলে কয়, অৰ্জুন ভোগেশ্বৰ বৰুৱাক মই ১ লাখ টকা দিছো আৰু প্ৰতিমাহে ১০,০০০ টকাকৈ আজীৱন দি যাম। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ বাবে মই ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি কথাখিনি ব্যক্ত কৰিম, যাতে এই বয়সত তেখেতে আৰামত থাকিব পাৰে। আজমলে লগতে কয়, শিক্ষাৰ্থীৰ বিভিন্ন শিক্ষণ সামগ্ৰীৰ বাবে আমি ২৫ লাখ টকা দিম। শিৱসাগৰৰ এগৰাকী লোকে ২০ বিঘা মাটি আজমল ফাউণ্ডেশ্যনক দিব বিচাৰিছে। তাত আজমল ছুপাৰ 40 আৰু আজমল IAS একাডেমীৰ শাখা বনোৱাৰ বাবে মাটিখিনি দিব বিচাৰিছে। আমি মানুহৰ পৰা বহু মৰম পাইছো। মানুহৰ দুখ বেদনা দেখি মই কান্দিছো। মানুহ গছত উঠি থাকিবলগীয়া হৈছে। মানুহে বাট পথত জীৱ-জন্তুৰ লগত সহবাস কৰিবলগীয়া হৈছে। ধুবুৰী বৰপেটাত বান দেখিছো, কিন্তু শিৱসাগৰ যোৰহাটৰ এনে পৰিৱেশ দেখা নাই। ইয়াত হিন্দু মুছলমানৰ কথা নাই, ইয়াত মানৱতাৰ কথা আছে। ৯০% হিন্দু লোক আছে আৰু সকলোকে সহায় কৰাৰ বাবে আগবাঢ়ি আহিছো। শ মহিলা ওলাই আহিছে আৰু আমাক গামোচা পিন্ধাই মৰম দিছে। মই বাৰে বাৰে কান্দিছো। মানৱতাৰ বাবে মোক সকলোৱে আদৰণি জনাইছে। ফ্ৰেণ্ডছ এণ্ড ফ্ৰেণ্ডনিজ না আজি মই সদায় প্ৰেছত ফূৰ্তি কৰোঁ আপোনালোকে দেখে, বোলে আজি এই চিটুৱেশ্যনটো নাই। বিকজ মই আপাৰ আছামত যেতিয়া গৈছোঁ, কিমানবাৰ কান্দিছোঁ মই নাজানো, ওপৰলৈ জানো। মানুহ গাছৰ ওপৰত আছে, লাখ লাখ টকাৰ ঘৰ, মানুহ গাছৰ ওপৰত আছে। বাল বাচ্চা খাব নোৱাৰে। বেম্বুৰ পুলৰ ওপৰত এজন মানুহ, আই ডোন্ট নো, ইজ হিন্দু মুছলিম আই ডোন্ট নো,
দুইটা সৰু বাচ্চা লৈ কিন্তু আপোনালোকে পাইছে আল্টিমেটলি মানুহজন মৰিল নাপাছিল বাচ্চা সৰু সৰু দুইজন বাঁহৰ ওপৰত লৈ নদীত কৈ আছে মই মোৰ চকুৱে দেখিছোঁ এই চিটুৱেশ্যনটো চব মানে বৰদাস্ত কৰিব নোৱাৰিব আমি খালি হিন্দু মুছলিম কৰি থাকোঁ মানৱ জাতি ডুবিছে তাত মানুহ মৰিছে ছশ মানুহ মৰিছে জানুৱাৰ মৰিছে জানুৱাৰ কি আমাৰ জীৱ জন্তু নহয় নেকি এটা এটা পানীৰ কাৰণে মানুহ কান্দি আছে আজমলে কয় উজনিৰ এই বানৰ বাবে কেন্দ্ৰৰ পৰা 10,000 কোটি টকাৰ পেকেজ দিবলৈ আমি দাবী জনাইছো লগতে ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিবলৈ আমি দাবী জনাইছো দিল্লীত গৈ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ ভয়াৱহ বানৰ বিষয়ে অৱগত কৰিম আৰু 10,000 কোটি টকা বিচাৰিম লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ দাবী জনাম সাহায্য বিতৰণ প্ৰসংগত আজমলে কয় বহুতে সুধিব আজমলে সাহায্য দিবলৈ 2.5 কোটি টকা ক'ত পালে কিন্তু পইচা এনেকুৱা যিমান বিলাব সিমান আহিব পইচা অহা যোৱাৰ ৰাস্তা মুকলি ৰাখিব লাগে 2.5 কোটি টকা ব্যয় কৰিছো প্ৰয়োজনত আৰু কৰিম এইটো চলি থাকিব বিশ্বত আজমলৰ 250 ব্ৰাঞ্চ আছে বাহিৰত থকা অসমৰ মানুহকো সহায়ৰ বাবে আবেদন জনাইছো বান পৰিস্থিতি সন্দৰ্ভত দেখা অভিজ্ঞতাৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ দিছো বিল্ডিঙত থকা মানুহৰ এতিয়া পিন্ধিবলৈ কাপোৰ নাই ব্যুৰো ৰিপৰ্ট নিউজ অন নৰ্থ ইষ্ট